থিয় হৈ অলপ তেখেতক ধন্যবাদ দিব লাগে যে আগন্তুক দিনত আমাৰ ষ্টুডেণ্টৰ এই সমাজৰ কাৰণে তেখেতে যিখিনি কৰি আছে সেইটো যাতে আৰু বেছিকৈ কৰে তাৰ কাৰণে তেখেতক আল্লাহ তাআলাই সুস্থ বা তেখেতক বেছি আল্লাহ তাআলাই আগত তেখেতক এই কামটো কৰিবলৈ তেখেতক সুযোগ দিয়ে। ইয়াৰ মাজতে মই আৰু এটা কথা কম যে আমাৰ অনুষ্ঠান প্ৰতিষ্ঠানবিলাকে আমাৰ আছে, ইয়াৰ মাজত এটা বস্তু আমি অভাৱ অনুভৱ কৰোঁ, সেইটো হ'ল যে কিতাপ কিতাপৰ অলপ অভাৱ আমি পাওঁ। যদিও আজিকালি অনলাইন সিস্টেম, কিন্তু আমি কিতাপবিলাক আমি ফিজিক্যাল কিতাপবিলাক পঢ়া শুনা কৰিলে আমাৰ ভাল লাগে। আজমল ফাউণ্ডেশ্যনে যথেষ্ট কাম কৰি আছে, আমাক দি আছে। যেহেতু তেখেতে এই MLA হোৱাৰ আগতে তেখেতে এটা কলেজৰ প্ৰফেচাৰ আছিলে, প্লাছ ডক্টৰেট ডিগ্ৰী বা ডক্টৰ অফ ফিলচফি হাসিল কৰিছে। MLA হিচাপে মই তেখেতক ইউনিভাৰ্চিটিৰ প্ৰফেচাৰ আছিলে, মই তেখেতক এটা অনুৰোধ জনাম যে তেখেতে যেনেকুৱাকৈ আমাৰ ষ্টুডেণ্টক এই লাখ লাখ টকা দি সহায় কৰে, এই হিচাপত আমাৰ অনুষ্ঠানত এটা কিতাপৰ লাইব্ৰেৰীৰ কাৰণে যদি তেখেতে কিবা এটা ব্যৱস্থা কৰি দিব পাৰিলে সেইটো মোৰ আৰ্জি থাকে। তেখেতৰ ভাষণত নিশ্চয় তেখেতে ক'ব। মোৰ ফালৰ পৰা যে প্ৰিন্সিপাল হিচাপে মই ৰিকুৱেষ্ট জনাম যে আমাৰ কলেজত এটা স্থায়ী লাইব্ৰেৰী তেখেতৰ হয়তো নামত বা তেখেতৰ অনুদানৰ ফলত যাতে হয় তাৰ কাৰণে মই অনুৰোধ জনাম। এতিয়া মই আমাৰ MLA ছাৰক ৰিকুৱেষ্ট কৰিম তেখেতৰ মূল্যৱান বক্তব্য ৰখাৰ কাৰণে। আজিৰ এই নৱাগত আদৰণীয় সভাৰ সভাপতি তথা আজমল সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ অধ্যক্ষ ডাঙৰীয়া, মঞ্চত উপস্থিত আমাৰ সকলোৰে শ্ৰদ্ধাৰ নৱজ্যোতি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ সন্মানীয় M মুজাম্মিল ছাৰ, মঞ্চত উপস্থিত KK পাঠক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা সন্মানীয় মমতাজ বাইদেউ, মঞ্চত উপস্থিত KIK মেমৰিয়েল হাই স্কুলৰ প্ৰধান শিক্ষক সন্মানীয় M ফৌবাদ আলী ডাঙৰীয়া, মঞ্চত উপস্থিত আমাৰ আজমল সুপাৰ 40 আমাৰ কলকাছিয়াৰ দায়িত্ববাহী ব্যক্তি সন্মানীয় মাজাজ রসুল সাহেব, কলেজিয়েট হাই স্কুলৰ প্ৰধান শিক্ষক শিকদাৰ ডাঙৰীয়া, আমাৰ ভেটেনাৰী ইনচাৰ্জ ডক্টৰ সাহেব, আপোনালোকে সকলোৱে জানে আজমল সুপাৰ 40 আৰু আমাৰ আজমল কলেজৰ লগত ওতপ্ৰোতভাৱে জড়িত অভিভাৱকত্ব পালন কৰা দায়িত্ব পালন কৰা ভাইটি খন্দকার আশরাফুল মামুন, মঞ্চত উপস্থিত আলামিন KDMৰ অধ্যক্ষ সন্মানীয় শাহজাহান আলী ডাঙৰীয়া আৰু আজমল সিনিয়ৰ সেকেন্ডাৰী শিক্ষক বন্ধু বান্ধৱীসকল, মৰমৰ ছাত্ৰ ছাত্ৰী, বহুত সময় হৈছে তোমালোকে ধৈৰ্য সহকাৰে আমাৰ সন্মানীয় বক্তাসকলৰ বক্তব্য শুনি আছা। গতিকে মই আৰু দীঘলীয়া নকৰোঁ, সংক্ষিপ্তে দুআষাৰ কৈ মই আলোচনা শেষ কৰাৰ চেষ্টা কৰিম। আজিৰ প্ৰগ্ৰামৰ যিটো মই দেখিছোঁ নৱাগত আদৰণি সভা, নতুন ছাত্ৰ ছাত্ৰী আহিছে, সেইসকলক আঁকোৱালি লোৱাৰ এটা পৰম্পৰাগতভাৱে অনুষ্ঠান অনুষ্ঠিত কৰা হয়। এই অনুষ্ঠানে আজি, গতিকে আজিৰ প্ৰগ্ৰামটো তোমালোকৰ বেছি, কিন্তু এনেকুৱা লাগিছে আমি বেছি লৈ লৈছোঁ তোমালোকৰ পৰা প্ৰগ্ৰাম। যিয়ে নহওক, মই আৰম্ভণিৰ পৰা ছাত্ৰ ছাত্ৰীৰ কিছু পাৰফৰ্মেঞ্চ চালোঁ, ভাল লাগিছে। বিভিন্ন প্ৰগ্ৰাম তোমালোকে আজি আগবঢ়াইছা আৰু ভাল কৰিব লাগিব। তো মই ষ্টুডেণ্ট বিশেষভাৱে ছাত্ৰ ছাত্ৰীক বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তোমালোকৰ প্ৰগ্ৰাম ভাল হৈছে আৰু ভাল কৰিব লাগিব। নতুন ছাত্ৰ ছাত্ৰীক আঁকোৱালি ইতিমধ্যে পুৰণাসকলে তোমালোকে লৈছে। নতুন ছাত্ৰ ছাত্ৰীক মৰম কৰিব লাগিব, দিশা দিব লাগিব, পৰামৰ্শ দিব লাগিব, গাইড কৰিব লাগিব সিনিয়ৰসকলে। আৰু জুনিয়ৰ যিখিনি আহিছে নতুন ছাত্ৰ ছাত্ৰী, ডাঙৰ যিসকল আছে তেখেতসকলক শ্ৰদ্ধা কৰিব লাগিব, তেখেতসকলৰ পৰা গাইডেন্স ল'ব লাগিব আৰু তেখেতসকলক অনুকৰণ কৰি নিজে শিক্ষা দীক্ষা জ্ঞান আহৰণৰ পৰা আৰম্ভ কৰি চৰিত্ৰ গঠন কৰাৰ ক্ষেত্ৰত তেখেতসকলৰ পৰা সহায় ল'ব লাগিব। এইটোৱে আজিৰ এই প্ৰগ্ৰামত মই ভাবোঁ উদ্দেশ্য থাকে। আৰু পৰম্পৰাগতভাৱে আমি সব স্কুল কলেজ ইউনিভাৰ্চিটিলৈকে এই প্ৰগ্ৰামবিলাক আমি কৰোঁ। এই চেগতে কিছু মহান ব্যক্তি তেখেতসকলে আহি আমাক কিছু উপদেশমূলক বক্তব্য দিয়ে,
সেইখিনি সাৰথি কৰি যদি আমি ছাত্ৰ ছাত্ৰী আগবাঢ়ি যাওঁ বহুত লাভৱান হ'ম আমি। আজি আমাৰ এম মুজামিল ছাৰৰ পৰা আৰম্ভ কৰি প্ৰত্যেকজন বক্তাই বহুত গুৰুত্বপূৰ্ণ কথা তোমালোকক কৈছে, আৰু মই সেই কথা বাৰ্তাবিলাক ৰিপিট কৰাৰ প্ৰয়োজন নাই বুলি ভাবোঁ।